নমস্কাৰ লৈছো জয় কলিৱাল ফাৰ্ষ্ট অন টাইম ইট প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক ৯,০০০ টকা প্ৰদান কৰাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে বৃদ্ধি কৰা হ'ব অৰুণোদয় ধন পুনৰ অৰুণোদয় ধন বৃদ্ধি কৰা হ'ব অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ অৰুণোদয় দিয়া হ'ব আৰু এবাৰ অৰুণোদয় ধন পুনৰ বৃদ্ধি কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰে ঘোষণা কৰিব কিমান অৰুণোদয় ধন বৃদ্ধি কৰা হ'ব তাক লৈ শীঘ্ৰে ঘোষণা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্ধিত অৰুণোদয় ধন লাভ কৰিব বিজেপি চৰকাৰ আহিলে এইবাৰ হিতাধিকাৰীসকলে বৰ্ধিত অৰুণোদয় ধন লাভ কৰিবলৈ সক্ষম হ'ব লৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ পুনৰ বৃদ্ধি হ'ব অৰুণোদয় ধন পুনৰ বৃদ্ধি কৰা হ'ব অৰুণোদয় ধন বৃদ্ধিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয় যিসকলে অৰুণোদয় পোৱা নাই অৰুণোদয় নোপোৱা মহিলাসকলক নতুনকৈ অৰুণোদয় ধন দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো শীঘ্ৰে কিমান ধন বৃদ্ধি কৰা হ'ব ঘোষণা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে কিমান ধন বৃদ্ধি হ'ব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিব এবাৰ চৰকাৰ আহিলে লাভ কৰিব বৰ্ধিত অৰুণোদয় ধন এবাৰ বিজেপি চৰকাৰ আহিলে বৰ্ধিত অৰুণোদয় ধন লাভ কৰিব হিতাধিকাৰীসকলে যিসকলে অৰুণোদয় পোৱা নাই অৰুণোদয় নোপোৱা সকলেও লাভ কৰিব নতুনকৈ অৰুণোদয় আৰু লগতে অৰুণোদয় ধনো বৃদ্ধি কৰি দিয়া হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে আজি 40 লাখ হিতাধিকাৰী একাউণ্টত সোমাইছে 9,000 টকা মোবাইলে মেছেজ আহিছে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত 40 লাখ হিতাধিকাৰী একাউণ্টত মোবাইললৈ মেছেজ আহিছে মোবাইলে আজি 9,000 টকা সোমোৱাই মেছেজ ইতিমধ্যে সোমাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিবিটি মাধ্যম যোগে প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰিছে অৰুণোদয় ধন 9,000 টকা প্ৰদান কৰা হৈছে আৰু 9,000 টকা প্ৰদান কৰা অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে বৃদ্ধি কৰা হ'ব অৰুণোদয় ধন বৰ্ধিত অৰুণোদয় ধন লাভ কৰিব বিজেপি চৰকাৰ আহিলে বৰ্ধিত অৰুণোদয় ধন লাভ কৰিব শীঘ্ৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিব কিমান ধন বৃদ্ধি কৰা হ'ব বা কিমান ধন লাভ কৰিব অৰুণোদয় সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিব আৰু ইয়াৰ পিছতে বিজেপি চৰকাৰ আহিলে এই বৰ্ধিত হাৰত অৰুণোদয় ধন লাভ কৰিব লগতে অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক দিয়া হ'ব অৰুণোদয় ধন যিসকলে অৰুণোদয় ধন পোৱা নাই আজি যিসকলৰ অৰুণোদয় ধন সোমোৱা নাই অৰুণোদয় ধন নোসোমোৱা অৰুণোদয় নোপোৱা প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় ধন প্ৰতিগৰাকী হিতাধিকাৰী প্ৰদান কৰা হ'ব ধন নোপোৱা সকলে আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ধন নোপোৱা সকলক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুনকৈ প্ৰদান কৰা হ'ব অৰুণোদয় ধন নতুনকৈ হিতাধিকাৰীসকলে অৰুণোদয় ধন লাভ কৰিব বিজেপি চৰকাৰ আহিলে নতুনকৈ অৰুণোদয় ধন প্ৰদান কৰা হ'ব যিসকল হিতাধিকাৰীয়ে যিসকল মহিলা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে আজি যিসকল মহিলাই 9,000 টকা নাপালে যিসকল মহিলা অৰুণোদয়ৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল সেইসকল মহিলাৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব নতুনকৈ অৰুণোদয় লাভ কৰিব বিজেপি চৰকাৰ আহিলে অৰুণোদয় প্ৰদান কৰা হ'ব লগতে বৰ্ধিত অৰুণোদয় ধন দিয়া হ'ব চৰকাৰ আহিলে অৰুণোদয় ধন বৃদ্ধি কৰি দিয়া হ'ব অৰ্থাৎ প্ৰতি বছৰে অৰুণোদয় ধন বৃদ্ধি কৰা হ'ব বুলিও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইবাৰ চৰকাৰ আহিলে বৰ্ধিত অৰুণোদয় ধন লাভ কৰিব মুঠৰ ওপৰত অৰুণোদয় ধন পুনৰ বৃদ্ধি হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে চৰকাৰ আহিলে অৰুণোদয় ধন বৃদ্ধি কৰি দিয়া হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু শীঘ্ৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিব কিমান ধন বৃদ্ধি কৰা হ'ব বা বৰ্ধিত ধন কিমান দিয়া হ'ব অৰুণোদয় সেই কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই ঘোষণা কৰিব বুলি উল্লেখ কৰিছে আজি ৰাজ্যৰ 40 লাখ মহিলাই লাভ কৰিছে অৰুণোদয় ধন ৰাজ্যৰ 40 লাখ মহিলাক 9,000 টকা প্ৰদান কৰা হৈছে ইতিমধ্যে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত এই 9,000 টকা জমা হৈছে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত 9,000 টকা জমা হৈছে মোবাইলে মেছেজ আহিছে আপোনাৰ মোবাইললৈ মেছেজ আহিছে না আপুনি পৰীক্ষা কৰি চাওক প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত সোমাইছে 9,000 টকা ৰাজ্যৰ 40 লাখ মহিলাক 9,000 টকা দিয়া হৈছে 3,600 কোটি টকা ব্যয়েৰে ডিবিটি মাধ্যম যোগে ৰাজ্যৰ মহিলাসকলক প্ৰদান কৰা হৈছে 9,000 টকা আজি লাখ লাখ মহিলাৰ একাউণ্টত এই 9,000 টকা জমা হৈছে আপুনি শীঘ্ৰে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট আপোনাৰ একাউণ্টতো নিশ্চয় 9,000 টকা সোমাইছে আপুনি এতিয়া আপুনি পৰীক্ষা কৰক বেংক বেলেঞ্চ চেক কৰক যিসকলৰ জিপে ফোন পে আছে তেওঁলোকে বেংক বেলেঞ্চ চেক কৰক যিসকলৰ নাই তেওঁলোকে বেংকৰ পাছবুক আপডেট কৰক বেংকত গৈ তেতিয়াই গম পাব পইচা সোমাইছে নে নাই 9,000 টকা সোমাইছে অথবা
মেছেজ আহিব আপুনি মেছেজ ইনবক্সটো গৈ আপুনি চেক কৰক আপোনাৰ মোবাইললৈ মেছেজ আহিছে 9000 টকা সোমোৱা আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ ডাঙৰ ঘোষণা কৰিছে যে বৃদ্ধি কৰা হ'ব অৰুণোদয় ধন বৃদ্ধি কৰা হ'ব বৰ্ধিত হাৰত অৰুণোদয় ধন লাভ কৰিব এইবাৰ বিজেপি চৰকাৰ আহিলে বৰ্ধিত অৰুণোদয় ধন লাভ কৰিব বিজেপি চৰকাৰ আহিলে অৰুণোদয় ধন বৃদ্ধি কৰি প্ৰদান কৰা হ'ব হিতাধিকাৰীসকলক আৰু যিসকলে অৰুণোদয় পোৱা নাই অৰুণোদয় ধন নোপোৱা মহিলাসকলক পুনৰ প্ৰদান কৰা হ'ব অৰুণোদয় আজি যিসকলে 9000 টকা নাপালে 9000 টকা নাপাই যিসকল মহিলা আজি আফসোস কৰিছে তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কিয়নো অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ অৰুণোদয় দিয়া হ'ব বিজেপি চৰকাৰ আহিলে নতুনকৈ মহিলাসকলে অৰুণোদয় ধন লাভ কৰিব লগতে বৰ্ধিত হাৰত ধন লাভ কৰিব শীঘ্ৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিব কিমান বৰ্ধিত হাৰত লাভ কৰিব অৰুণোদয় ধন মুখ্যমন্ত্ৰীগৰাকী মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো এতিয়া অৰুণোদয় আজি যে 9000 টকা আপোনালোকৰ একাউণ্টত পাব একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব মই ঠিক কৈছো নে নাই সেই কাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া 10% মহিলা এতিয়া অৰুণোদয় পোৱা নাই আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়ে কম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব কিন্তু আগতকৈ বেছি পাব লাগিব আমাৰ মহিলা উদ্যমিতাই এইবাৰ মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো বহুত মহিলাই মোক নিজৰ দোকানখন দেখুৱাইছে যে মামা আপোনাৰ 10000 দি খুলিছো এতিয়া আমি সেই 10000 টকাক অহাবাৰ আমি 25000 টকালৈকে লৈ যাম এতিয়া অৰুণোদয় আজি যে 9000 টকা আপোনালোকৰ একাউণ্টত পাব একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব মই ঠিক কৈছো নে নাই সেই কাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া 10% মহিলা এতিয়া অৰুণোদয় পোৱা নাই আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়ে কম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব কিন্তু আগতকৈ বেছি পাব লাগিব আমাৰ মহিলা উদ্যমিতাই এইবাৰ মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো বহুত মহিলাই মোক নিজৰ দোকানখন দেখুৱাইছে যে মামা আপোনাৰ 10000 দি খুলিছো এতিয়া আমি সেই 10000 টকাক অহাবাৰ আমি 25000 টকালৈকে লৈ যাম এতিয়া অৰুণোদয় আজি যে 9000 টকা আপোনালোকৰ একাউণ্টত পাব একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব মই ঠিক কৈছো নে নাই সেই কাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া 10% মহিলা এতিয়া অৰুণোদয় পোৱা নাই আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়ে কম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব কিন্তু আগতকৈ বেছি পাব লাগিব আমাৰ মহিলা উদ্যমিতাই এইবাৰ মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো বহুত মহিলাই মোক নিজৰ দোকানখন দেখুৱাইছে যে মামা আপোনাৰ 10000 দি খুলিছো এতিয়া আমি সেই 10000 টকাক অহাবাৰ আমি 25000 টকালৈকে লৈ যাম
এতিয়া অৰুণোদয় আজি যে ৯,০০০ টকা আপোনালোকৰ একাউণ্টত পাব, একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব। মই ঠিক কৈছো নে নাই? সেইকাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়েও ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব। আমাৰ মহিলা উদ্যমিতাই এইবাৰ মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গ'লোঁ, বহুত মহিলাই মোক নিজৰ দোকানখন দেখুৱাইছে যে মামা আপোনাৰ 10,000 দি খুলিছোঁ। এতিয়া আমি সেই 10,000 টকাক অহাবাৰ আমি 25,000 টকালৈকে লৈ যাম। এতিয়া অৰুণোদয় আজি যে 9,000 টকা আপোনালোকৰ একাউণ্টত পাব, একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব। মই ঠিক কৈছো নে নাই? সেইকাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়েও ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব। আমাৰ মহিলা উদ্যমিতাই এইবাৰ মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গ'লোঁ, বহুত মহিলাই মোক নিজৰ দোকানখন দেখুৱাইছে যে মামা আপোনাৰ 10,000 দি খুলিছোঁ। এতিয়া আমি সেই 10,000 টকাক অহাবাৰ আমি 25,000 টকালৈকে লৈ যাম। এতিয়া অৰুণোদয় আজি যে 9,000 টকা আপোনালোকৰ একাউণ্টত পাব, একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব। মই ঠিক কৈছো নে নাই? সেইকাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়েও ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব। আমাৰ মহিলা উদ্যমিতাই এইবাৰ মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গ'লোঁ, বহুত মহিলাই মোক নিজৰ দোকানখন দেখুৱাইছে যে মামা আপোনাৰ 10,000 দি খুলিছোঁ। এতিয়া আমি সেই 10,000 টকাক অহাবাৰ আমি 25,000 টকালৈকে লৈ যাম।